তো 2 1 নম্বৰ 2 নম্বৰৰ প্ৰশ্নকেইটা বুজি পাইছা না ইয়াতে শূন্যবোৰৰ সমষ্টি আৰু গুণফল দিয়া আছে একোটা দ্বিঘাত বহুপদ উলিয়াব দিছে তো 2 এর যেটো 1 নম্বৰ দিয়া আছে শূন্য দুটাৰ সমষ্টি শূন্যটাৰ সমষ্টি কি দিয়া আছে 1/4 দিয়া আছে আৰু গুণফল -1 তেতিয়াহ'লে ইয়াৰ দ্বিঘাত বহুপদ উলিয়াব দিছে এতেকে দ্বিঘাত বহুপদ হ'ব x² মাইনাছ শূন্য দুটাৰ সমষ্টি হোল ইনটু x যোগ শূন্য দুটাৰ গুণফল এতিয়ালে সমান সমান আমি কি লিখিব পাৰো x² মাইনাছ শূন্যটাৰ সমষ্টি কিমান দি আছে 1/4 ইয়াৰ লগত পূৰণ হৈ আছে কি x পূৰণ হৈ আছে প্লাস শূন্যটাৰ গুণফল কিমান দি আছে -1 সমান সমান x² মাইনাছ x আৰু 1 পূৰণ কৰিলে হ'ব x / 4 প্লাস মাইনাসত -1 ইকুৱেল ইয়াতে চোৱা ভগ্নাংশ হৰত আছে 4 এৰে গোটেইকেইটা আমি ৰাখি আমি কি কৰিম পূৰণ কৰিম x² যদি 4 এৰে পূৰণ কৰা কি হ'ব 4x² মাইনাস ইয়াতে 4 পূৰণ কৰিলে 4 হৰ আৰু লব কাটা যাব থাকিব x 4 * 1 তেতিয়াল কি হ'ব 4 এইটোই হ'ব দ্বিঘাত বহুপদ তাৰ পিছত 2 নম্বৰত দিয়া আছে √2 আৰু 1/3 2 দিয়া আছে শূন্য দুটাৰ সমষ্টি √2 শূন্য দুটাৰ গুণফল 1/3 তেতিয়ালে ইয়াৰ দ্বিঘাত বহুপদ কি হ'ব এতেকে দ্বিঘাত বহুপদ হ'ব x² মাইনাছ শূন্য দুটাৰ সমষ্টি হোল ইনটু x যোগ শূন্য দুটাৰ গুণফল ইকুৱেল x² মাইনাছ চোৱা শূন্য দুটাৰ সমষ্টি কিমান দি আছে √2 দি আছে তেতিয়ালে ইয়াতে √2 বহুৱাবা হোল ইনটু x তাৰ পিছত প্লাস আছে প্লাস শূন্য দুটাৰ গুণফল কিমান দি আছে 1/3 সমান x² √2 আৰু x পূৰণ কৰিলে কি হ'ব √2x প্লাস 1/3 তাৰ পিছত কি কৰিবা চোৱা ইয়াতে হৰত 3 আছে গতে 3 ৰে গোটেইকেইটা ৰাখি পূৰণ কৰা পূৰণ কৰিলে 3x² - 3 √2
এক্স 3ৰে পূৰণ কৰিলে হৰ আৰু লব 3 কাটা যাব থাকিব কি 1 এইটো হৈছে এটা দ্বিঘাত বহুপদ নেক্সট চোৱা 2 3 নম্বৰ 3 নম্বৰত আছে দিয়া আছে শূন্য দুটাৰ সমষ্টি শূন্য দিয়া আছে তাৰপিছত শূন্য দুটাৰ গুণফল কিমান দিয়া আছে √5 দিয়া আছে এতেকে দ্বিঘাত বহুপদ হ'ব x² মাইনাস শূন্য দুটাৰ সমষ্টি হোল ইনটু x যোগ শূন্য দুটাৰ গুণফল ইকুৱেল x² মাইনাস শূন্য দুটাৰ সমষ্টি ইয়াতে কিমান দিয়া আছে 0 দিয়া আছে গতিকে 0 ইনটু x প্লাস শূন্যটাৰ গুণফল কিমান দিয়া আছে √5 সমান x² মাইনাস শূন্য আৰু x পূৰণ কৰিলে কি হ'ব শূন্য প্লাস √5 গতিকে আমি লিখিব পাৰোঁ x² প্লাস √5 এইটোৱে আনসার ঠিক আছে 2 4 নম্বৰ চোৱা 4 নম্বৰত দিয়া আছে শূন্য দুটাৰ সমষ্টি 1 দিয়া আছে তাৰপিছত শূন্য দুটাৰ গুণফলটো ইয়াতে 1 দিয়া আছে চোৱা দুটা শূন্য আছে সেই শূন্য দুটাৰ সমষ্টিও 1 দিয়া আছে আৰু গুণফলো 1 দিয়া আছে এতেকে দ্বিঘাত বহুপদ হ'ব x² মাইনাস শূন্য দুটাৰ সমষ্টি হোল ইনটু x যোগ শূন্য দুটাৰ গুণফল সমান সমান x² মাইনাস শূন্য দুটাৰ সমষ্টি দিয়া আছে ইয়াতে 1 গতিকে 1 ইনটু x প্লাস শূন্য দুটাৰ গুণফল কিমান দিয়া আছে 1 দিয়া আছে ইকুৱেল x² মাইনাস 1 আৰু x পূৰণ কৰিলে কি হ'ব x হ'ব প্লাস 1 এইটোৱে আনসার এইটো একেবাৰে সহজ আছে যদি ভগ্নাংশ নাথাকে সহজতে আনসার উলিয়াব পাৰিবা তাৰপিছত 2 5 নম্বৰ চোৱা 2 5 নম্বৰত দিয়া আছে শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি আছে -1/4 শূন্য দুটাৰ গুণফল আছে 1/4
4 এতেকে দ্বিঘাত বহুপদ হ'ব x স্কয়ার মাইনাস 0 দুটাৰ সমষ্টি হোল ইনটু x যোগ 0 দুটাৰ গুণফল সমান x স্কয়ার মাইনাস 0 দুটাৰ সমষ্টি কিমান দি আছে মাইনাস 1/4 দি আছে হোল ইনটু x প্লাস যোগ 0 দুটাৰ গুণফল কিমান দি আছে 1/4 দি আছে x স্কয়ার মাইনাস মাইনাস কিমান কি হ'ব প্লাস হ'ব 1/4 ইনটু x প্লাস 1/4 তাৰপিছত কি হ'ব চোৱা ইয়াতে ভগ্নাংশ আছে 4 হৰ আছে গোটেই 4 এৰে গোটেই কেইটা পূৰণ কৰি দিয়ে ইয়াতে 4 এৰে x স্কয়ার পূৰণ কৰিলে 4x স্কয়ার প্লাস 4 এৰে পূৰণ কৰিলে 4 কাটা যাব তেতিয়ালে কি হ'ব 1 ইনটু x 1x হ'ব ইয়াতে 4 পূৰণ কৰিলে 4 কাটা যাব 1 থাকিব এইটোৱে आंसर তাৰপিছত আৰু এটা গণিত আছে ইয়াতে দুইৰ 6 নম্বৰ দিয়া আছে শূন্য দুটাৰ সমষ্টি কিমান দিয়া আছে সমষ্টি দিয়া আছে 4 আৰু শূন্য দুটাৰ গুণফল দিয়া আছে 1 এতেকে দ্বিঘাত বহুপদ হ'ব x স্কয়ার মাইনাস 0 দুটাৰ সমষ্টি হোল ইনটু x যোগ 0 দুটাৰ গুণফল ইকুয়াল কি হ'ব x স্কয়ার মাইনাস 0 দুটাৰ সমষ্টি কিমান দি আছে 4 ইনটু x প্লাস 0 দুটাৰ গুণফল কিমান আছে 1 এইটোৱে आंसर গতি অনুশীলনটো শেষ হ'ল